মানে কন্টিনিউ এতিয়াহে অলপ নামিছে বৰষুণটো তথাপিও আমাৰ এই চিৰাংদুৱাৰ 14 নম্বৰ চিৰাংদুৱাৰ সমষ্টিৰ পৰা সকলো ৰাইজে আমাক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। তাৰ কাৰণে মই বিপিএফ দলৰ হৈ মই ধন্যবাদ যাচিছোঁ সকলো জাতি জনগোষ্ঠীলৈ। আৰু যেনেকুৱা ধৰণৰ ওলাই আহিছে হাজাৰ হাজাৰ মানুহ চব আদিবাসী গোৰ্খা বড়ো ৰাজবংশী হওক বা শুদ্ধদল হওক বা হিন্দীভাষী বেংগলী মুঠতে যিমান জাতি আছে চবেই ওলাই আহিছে। ইয়াতে প্ৰমাণ যে চিৰাংদুৱাৰ 14 নম্বৰ চিৰাংদুৱাৰত বিপিএফ দল জয়ী হোৱাটো খাটাং। আৰু মই আজি কথা দিছোঁ চিৰাংদুৱাৰ 14 নম্বৰ চিৰাংদুৱাৰত মই আহিম, মই খেলিম। এই ফেৰেংগা হাৰাব লাগে, ফেৰেংগা খেলে না খাম্পা খেলে, মুঠতে মই সিহঁতক হাৰাব লাগে, এইটো মোৰ দায়িত্ব। মুখ্যমন্ত্ৰীয়ে দুটাকে সভা কি ধৰণৰ এইটো দল হিচাপে চিফ মিনিষ্টাৰ ডাঙৰীয়াই দল হিচাপে যেহেতু বিজেপি হিচাপে ইহঁতে যেহেতু নিৰ্বাচন আহি আছে কেম্পিং কৰাটো ইহঁতৰ দায়িত্ব, নিজৰ নিজৰ দায়িত্ব নিজে নিজে পালন কৰি আছে। কংগ্ৰেছো কৰিব, আজি বিজেপিও কৰি আছে, আজি UPPও কৰি আছে। সব দলে মতে BTC অঞ্চলত এনেকুৱা মানে মিটিংটো কৰি আছে। এইটো আমাৰ ক'ব লগা একো নাই। মুঠতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণৰ ধাৰাচাৰ BTC অঞ্চলত মিটিং কৰি আছে, আমাৰ এইটো ক'ব লগা একো নাই। আমি একো নকওঁ, কংগ্ৰেছেও কৰিব। কিন্তু এই হিচাপত যদি দেখা যায় বিজেপি বা কংগ্ৰেছ বা UPPতকৈ আমাৰ পজিশ্যন বিপিএফ দলৰ পজিশ্যনটো বেছি ভাল। মুঠতে আমি ডেইলি কৈ আছোঁ যে বিপিএফ দলে BTC অঞ্চলত আজিৰ দিনত পজিশ্যনটো 1 নম্বৰত আছে। ছেকেণ্ডত আমি বিজেপিটো আমি দেখিবলৈ পাইছে। 3 নম্বৰ 4 নম্বৰত এই UPPL আৰু কংগ্ৰেছ থাকিব। 14 নম্বৰত ফৰ্মাৰ BTC প্ৰধান আৰু ডেপুটিৰ মাজতে খেলাখন হ'ব নেকি? নাই, এইটো খেলাটোতো মোৰ লগতে হ'ব। মুঠতে এই ফেৰেংগা আৰু খাম্পাক যদি হাৰাই দিব পাৰে তেতিয়াহে মনটো শান্তি লাগিব মোৰ, নহ'লে মনটো একদম বেয়া লাগি আছে। মুঠতে মই এই দুইজনক হাৰাব লাগে, এইটো দায়িত্ব মোৰ। ৰাকেশ ব্ৰহ্মই আপোনাক খুব বেয়া ধৰণে গালি গালাজ কৰি এইবিলাকক মই চিনি নাপাওঁ। ইলেকশ্যন শেষ হওক, ইলেকশ্যন কেম্পিঙত চবে যা তা কথা কয়, এইবিলাক কৈছে বুলি মই একো গুৰুত্ব নিদিওঁ। ইলেকশ্যনটো শেষ হওক, চৰকাৰ বনাব দিয়ক আমাক, ইয়াৰ পিছত দেখা যাব।